ইটালীৰ ৰোম চহৰখনত গৈ পোৱাৰ পিছদিনাখনৰ পৰাই আমি কণ্টিনিউৱাছ 3 দিন ব্যস্ত হৈ থাকিলোঁ এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চত, যিখনৰ কাৰণে মই বিশেষভাৱে প্ৰেজেণ্টেশ্যন দিব গৈছিলোঁ। আৰু কনফাৰেঞ্চখনৰ নাম আছিলে 5th এডিশ্যন অফ দ্য ৱৰ্ল্ড একুৱাকালচাৰ ফিচাৰিজ এণ্ড চি ফুড কনফাৰেঞ্চ। ইয়াত প্ৰেজেণ্টেশ্যন দিবৰ যোৱাৰ কিছুমান নিয়ম আছে, যেনেদৰে মোৰ প্ৰেজেণ্টেশ্যনটো এটা সময় তেওঁলোকে নিৰ্ধাৰণ কৰি দিছিলে আৰু সেই সময়ৰ ভিতৰতহে মই কথাখিনি ক'ব লাগিব, আৰু মোৰ এলটেড টাইম আছিলে 25 মিনিট। তেওঁলোকে আমাৰ কথাখিনি ইমান ভালদৰে শুনে যে 20 মিনিট 25 মিনিট সময় কেনেদৰে পাৰ হৈ যায় নিজেই অনুভৱ কৰিব নোৱাৰি। That is how we greet in India. So, hello everyone. My name is Dr. Jatin Farah Hussain, and I have come all the way from India to be a part of this conference. So, introducing myself, I already told you that I belong to India, and I belong to the northeastern part of India, which is a really beautiful place, although a very small land, but it is rich in that. The Vashishta hill stream, and today I will be focusing on why hill streams are so important and why every physico-chemical parameter of a hill stream is important, and that will be reflected in the fish assemblage pattern. প্ৰেজেণ্টেশ্যন দি থকাৰ সময়ত মোৰ বিশেষভাৱে বেছিকৈ ভাল লাগিছিলে এই কাৰণে যে বেলেগ এখন দেশত আৰু বিভিন্ন দেশৰ মানুহৰ ডেলিগেটছৰ সন্মুখত মই মোৰ নিজৰ কাপোৰযোৰ মই উপস্থাপন কৰিছিলোঁ, আৰু তেওঁলোকক মই আৰম্ভণিতে কৈছিলোঁ কাপোৰযোৰৰ বিষয়ে, আৰু মই সেইদিনাখন পিন্ধিছিলোঁ এযোৰ টচৰ কাপোৰ, আৰু তেওঁলোকে খুব ফেচিনেটেড হৈছিলে। অসমৰ পৰা নিয়া গামোচা দুখন মই তেওঁলোকৰ হাতত যেতিয়া তুলি দিছিলোঁ, মোৰ ইমান বেছি ভাল লাগিছিলে, আৰু তেওঁলোকে ইমান ভালদৰে যে একচেপ্ট কৰিছে গিফ্টটো, টোকেনটো, আৰু সেইকাৰণে মানে এটা বেলেগ এটা অনুভৱ হৈছিলে আৰু খুব প্ৰাউড ফিল কৰিছিলোঁ। ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ ডিছকাশ্যনছ আৰম্ভ হ'ল। নিজৰ গৱেষণাৰ কথা লগতে কাপোৰযোৰৰ বিষয়েও তেওঁলোকে সুধিছে। এওঁলোক আছিলে অষ্ট্ৰেলিয়াৰ পৰা অহা ডেলিগেটছ, এগৰাকী অৱশ্যে জাৰ্মানীৰ আছিলে, আৰু বিভিন্ন কাণ্ট্ৰিজৰ মানে আমি ডেলিগেটছ লগ পাইছিলোঁ। আৰু এয়া হৈছে তেওঁলোকৰ বিভিন্ন ধৰণৰ হাইটি ছাৰ্ভ কৰাৰ মানে প্ৰেজেণ্টেশ্যনবিলাক দেখুৱাইছোঁ। বহুত বস্তু আছিলে, মানে কিছুমান বিভিন্ন ধৰণৰ টাৰ্ট টেষ্ট কৰিছিলোঁ, ইমান ধুনীয়া বেকাৰী আইটেমছবিলাক, লগতে ফ্ৰুটছ তেওঁলোকে ছাৰ্ভ কৰিছিলে। আচলতে ইমানখিনি খাব নোৱাৰিগৈ বাৰু। আৰু এয়া হৈছে লাঞ্চৰ কথানো কি ক'ম, ইমান বেলেগ বেলেগ ডিছেছ ট্ৰাই কৰিছিলোঁ। অৱশ্যে প্ৰথমে পঢ়ি লৈছোঁ কি হয় মানে আচলতে। আৰু এইটো হৈছে এম্বিয়েঞ্চটো, আমি টেৰেছত লাঞ্চ কৰিছিলোঁ। ইমান ধুনীয়া মানে এটা এম্বিয়েঞ্চ পাই পেলাই বহুত সময় ধৰি পেলাই লাঞ্চ কৰিলোঁ প্ৰথম দিনাখন। তাৰপিছতে আমাৰ প্ৰায়ে মানে এভৰিডে আমাৰ এৰাউণ্ড 4 o'clock বা 3:30 আমাৰ মানে ছেশ্যনছবিলাক শেষ হৈ যায়। তাৰপিছতে আমাৰ সন্ধিয়া হওঁতেতো 7-8 বাজেগৈ, গতিকে আমি বহুতখিনি সময় পাই যাওঁ চিটিখন এক্সপ্ল'ৰ কৰাত। সেয়েহে অলপ অভিজ্ঞতা হৈও গ'ল কেনেকৈ ট্ৰেভেল কৰিব লাগে, মানে বাছ ইজ দ্য বেষ্ট অপশ্যন। গতিকে আমি সেইদিনাখন ওলাই গ'লোঁ ট্ৰেভি ফাউণ্টেইন চাবলৈ। আমি এনেকেই ট্ৰেভেল কৰি থাকিলোঁ, এটা বেলেগ ৰুটেৰে ট্ৰেভেল কৰিলোঁ। অৱশ্যে গোটেই চিটিখন চিনি পাবলৈ বহুত দিন হয়তো সময় প্ৰয়োজন হ'ব, আৰু হাতত সদায় এখন মেপ লৈ ফুৰিলোঁ। আৰু এয়া ধৰিব পাৰিছে এফালে ট্ৰামখন গৈ আছে, আৰু এটা ছাইডে আকৌ তেওঁলোকৰ চাইকেল পেভমেণ্টটো থাকে, এফালে ৱাকিং পেভমেণ্ট থাকে। গতিকে চাবলৈ গ'লে ইন শ্বৰ্ট মই ক'ব পাৰোঁ যে ৰোমখন খুব বেছি ৱেল প্লেনড এখন চিটি হয়। তাৰপিছতে আহি পাই গ'লোঁ আমি ট্ৰেভি ফাউণ্টেইনছ, আৰু ট্ৰেভি ফাউণ্টেইনছ বিচাৰোঁতে কিন্তু বহুত সময় লাগিছিলে। আচলতে খোজকাঢ়িয়ে গোটেই চিটিখন ঘূৰি ফুৰিব পাৰি যদি আমাৰ হাতত প্ৰপাৰ মেপ থাকে। ট্ৰেভি ফাউণ্টেইনছ ৰোম চহৰখনৰ কাৰণে এটা ইউনিক পিচ অফ আৰ্ট হয়, কিয়নো এইটো এটা ফাউণ্টেইন হয় যিটো ৰোম চহৰৰ হায়েষ্ট ফাউণ্টেইনৰ ভিতৰতে পৰে, আৰু তাৰ চাৰিওফালে বিভিন্ন ধুনীয়া স্কাল্পচাৰ্ছ আছে। আৰু ইয়াত এটা বিশ্বাস আছে যে ইয়াত কইন, মানে যিসকল ভিজিটাৰ্ছ থাকে তেওঁলোকে কইন মানে পইচা তেওঁলোকে পানী ফালে দলিয়ায়। আমিও পানীখিনিত বহুতখিনি কইনছ দেখা পাইছিলোঁ। অৱশ্যে পিছতহে গম পাইছোঁ যে তাত কইনছটো মানে কি বিশ্বাসত তেওঁলোকে দলিয়ায়। তাৰপিছতে আমি ওলাই আহিলোঁ ট্ৰেভি ফাউণ্টেইনৰ পৰা, আৰু ওলাই আহোঁতে আমি এনেকুৱা ধৰণৰ এটা বিল্ডিং ক্ৰছ কৰিলোঁ য'ত বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড শ্ব'ৰুমছ দেখা পালোঁ, যিবিলাক মই সাধাৰণতে যোৰহাটত দেখা নাই। আৰু শ্ব'ৰুমছতকৈও বেছি আচলতে বিল্ডিংটো চাবলগীয়া, কিয়নো ইমানেই ধুনীয়া আৰ্কিটেকচাৰ। ৰোম সঁচাকৈ ৱাজ নট বিল্ট ইন এ ডে।
আমি মেক্সিমাম টাইম খোজে কাঢ়ি ফুৰিলোঁ আৰু সেয়েহে শেষত আমাৰ বহুত ভোক লাগিলে আৰু ইটালী গৈ পেলাই যদি আমি পিজ্জা নাখাওঁ তেন্তে আমি কি খালোঁ। গতিকে আমি এখন সৰু আউটলেটলৈ গ'লোঁ য'ত বিভিন্ন ধৰণৰ পিজ্জাছ তেওঁলোকে ছাৰ্ভ কৰিছিলে। আমি ইয়াৰ ভিতৰতে এটা চিম্পল পিজ্জা এটা ট্ৰাই কৰিলোঁ আৰু খাবলৈ বেয়া নাছিল বাৰু। লগতে কিবা এটা আমি ডোনাট টাইপৰো অৰ্ডাৰ কৰি পেলাই খাইছিলোঁ আৰু তেনেদৰে আমাৰ ছেকেণ্ড ডে'টো ভালে ভালে পাৰ হৈ গ'ল। থাৰ্ড ডে'ও আমি একেদৰে অলপ কনফাৰেঞ্চৰ সময়খিনিৰ পিছত আকৌ ওলাই আহিলোঁ এক্সপ্ল'ৰ কৰিবলৈ, কিয়নো ৰোমখন শেষেই নহয়। ইমানেই চাবলগীয়া ঠাই আছে যে ৰোমখন চায়ো শেষ নহয়। গতিকে আমি নেক্সট দিনাখন আমি প্লেন কৰিলোঁ যে আমি এনেকৈ চিটিৰ মাজে মাজে যাম আৰু ইয়াত দেখা পাইছেই গোটেই মলছ ভৰি আছে আৰু ব্ৰেণ্ডেড শ্ব'ৰুমছবিলাক বেছিকৈ আছে আৰু তাৰপিছতে আমি ভাবিলোঁ যে আমি আজি এক্সপ্ল'ৰ কৰিব লাগিব পেন্থিয়ন আৰু আমি এক্সপ্ল'ৰ কৰিব লাগিব দ্য ৱৰ্ল্ড ফেমাছ কল'জিয়াম। গলিবিলাক ধৰিব পাৰিছেই, বিৰাট ধুনীয়া, চাফাও হয় আৰু ৱেল প্লেণ্ড হয়। আৰু মোৰ হাতত যিহেতু দেখা পাইছে মেপখনকে চাই পেলাই ঘূৰি ফুৰোঁ, ফোনটো আমি মেইনলি মেপৰ কাৰণে ইউজ কৰিলোঁ। এয়া আহি পাই গ'লোঁ পেন্থিয়ন, যিটো হৈছে এটা মাৰ্ভেল, এটা ৰোমান মাৰ্ভেল আৰু 2000 বছৰ আগতে বনোৱা এটা মনিউমেণ্ট হয়, যিটো আজিৰ দিনতো এটা ইনটেক্ট আৰু প্ৰাউডলি ষ্টেণ্ড কৰে। আৰু পেন্থিয়নতো আমি দেখিলোঁ বহুতখিনি ভিজিটাৰ্ছ আৰু আমি ইয়াত অলপ সময় থাকি পেলাই আমি তাৰ পৰা ওলাই দিলোঁ। তাৰ আগতে দেখুৱাইছোঁ এখন চীজৰ ষ্ট'ৰ যিটো পেন্থিয়নৰ লগতেই আছে আৰু ইয়াত বিভিন্ন ধৰণৰ চীজ আমি দেখা পালোঁ। কিছুমান চীজ আমি ট্ৰাইও কৰিলোঁ আৰু ইয়াৰ পৰা মই দুটামান বেলেগ বেলেগ ভেৰাইটি চীজ মই কিনি আনিছিলোঁ, যিকেইটা আমি মাজে মাজে অলপ টেষ্ট কৰোঁ। খাবলৈ কিন্তু বেয়া নালাগে দেই, একদম পিয়'ৰ চীজ হয়। সময় হাতত কম, গতিকে আমি নেক্সট গ'লোঁ কল'জিয়াম। কল'জিয়ামটো এতিয়া বৰ্তমান নিউ যিখিনি ৱাণ্ডাৰ্ছ হয় তাত কল'জিয়াম ইজ ওৱান অফ দ্য ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। আৰু কল'জিয়ামটো এটা ইউনিক এটা ষ্ট্ৰাকচাৰ আমি এতিয়াও দেখিবলৈ পাওঁ, যিটো ৰোমান হিষ্ট্ৰীত বহুত বেছিকৈ ফেমাছ হয়। কল'জিয়ামক এজ এ চিম্বল অফ ৰোমান পাৱাৰ বুলিও গণ্য কৰা হয়। বিভিন্ন ধৰণৰ কালচাৰেল ইনফ্লুৱেঞ্চো আছে আৰু ই কনচিডাৰ হয় এজ এন এনচিয়েণ্ট ইঞ্জিনিয়াৰিং এচিভমেণ্ট। কোৱা যায় যে ইমান ডিজাষ্টাৰ্ছ অহাৰ পিছতো, আৰ্থকুৱেক বা বিভিন্ন ধৰণৰ যিবোৰ এনভাইৰনমেণ্টেল ডিজাষ্টাৰ্ছ, তাৰ পিছতো কিন্তু কল'জিয়াম এতিয়াও কিন্তু বহুত ষ্ট্ৰং আৰু ই বহুত ধুনীয়াকৈ শ্বাইন কৰি আছে। কল'জিয়ামৰ টিকেটত আমি প্ৰায় অলম'ষ্ট ইণ্ডিয়ান ভেলিউ 4000 ৰুপিজ এপ্ৰক্সিমেটলি আমি পাৰ হেড তাত আমি দিব লগা হৈছিলে। আৰু তাতে আমাৰ কল'জিয়ামৰ বেকচাইডে থকা ছেইণ্ট পিটাৰ স্কুৱেৰ আৰু বিভিন্ন ধৰণৰ টুৰিষ্ট স্পটছবিলাকো ইনক্লুড হৈ আছিলে। গতিকে আমি সেইবিলাক জেগাও ভিজিট কৰিলোঁ আৰু সেইদিনাখন ৱেডাৰটো আমাক বহুত লগ দিলে, কিয়নো ধুনীয়া বতৰ আছিলে, ৰ'দ দি আছিলে, ইট ৱাজ এ ছানি ৱেডাৰ আৰু ধুনীয়া বতাহো মাৰি আছিলে। ধৰিব পাৰিছে মোক দেখি পেলাই যে মই বহুত বেছি এনজয় কৰিছিলোঁ সেইদিনাখন। আমি যিখিনি জেগা গ'লোঁ তাৰ মাজতে এইডোখৰ ঠাই পোৱা যায়, যিটো কোৱা হয় ভিক্ট'ৰিঅ' ইমানুৱেলে। আৰু ইয়াতো বিভিন্ন ধৰণৰ মানুহ আছে। অৱশ্যে আমি ইয়াৰ ভিতৰলৈ আমি নগ'লোঁ, কিয়নো আমাৰ বেলেগ প্লেনছ আছিলে ক'ৰবাত যাবলৈ। ইমান ধুনীয়া এখন চিটিলৈ আহি যদি মাৰ্কেট প্লেচবিলাক এক্সপ্ল'ৰ নকৰোঁ তেন্তে মনটো বহুত বেয়া লাগি থাকিব। আৰু সেয়েহে আমি ইভিনিং টাইমত ভাবিলোঁ যে আমি অলপমান মাৰ্কেট এৰিয়াবিলাকলৈ যাওঁ। এইখন হৈছে কমপ্লিটলি কেণ্ডি ষ্ট'ৰ। ইয়াৰ ভিতৰলৈ আমি নগ'লোঁ, কিয়নো অলৰেডি বহুত লেট হৈ গৈছিলে আৰু তেওঁলোকে সামৰিব লৈছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আগন্তুক ভিডিঅ'ত নেপলছ অৰ্থাৎ মাৰাডোনাৰ যিডোখৰ ঠাই সেইডোখৰলৈ যোৱা দেখুৱাম, লগতে লিনিং টাৱাৰ অফ পিজ্জালৈ যোৱা জাৰ্ণিটো দেখুৱাম। আৰু দিনটো শেষ কৰিলোঁ €6 দি পেলাই এটা জেলাটো খাই। আজিলৈ আহিছোঁ।